আজিৰ প্ৰথম কুৱেশ্যনটোত আছে বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল? বংগৰ পৰা অসম পৃথক হৈছিলে 1874 চনত 1874ত। শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন হৈছিল? 1864ত 1864 চনত। অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? 1873 চনত 1873ত। মহাত্মা গান্ধী অসমত কেতিয়া আহিছিল? মহাত্মা গান্ধী অসমলৈ আহিছিলে প্ৰথম 1921 চনত 1921ত। আৰু কেইবাৰ আহিছিলে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু কেতিয়া কেতিয়া আহিছিলে চনকেইটাও কমেণ্ট কৰি জনাব। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মিত্ৰ বাহিনীৰ নেতৃত্ব কোনে দিছিল? পুষ্পলতা দাস। অসম মহিলা সমিতিৰ জন্মদাতা কোন? চন্দ্ৰপ্ৰভা শইকীয়ানী। অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল? দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মাই। ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে কুৱেশ্যন, আৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট কৰি জনাব, সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।